দুখ হ'ব পাৰে এজনৰ কাৰণে গোটেই জাতিটোক দুখ দিয়াটো এটো ভুল হয় আমাৰ কাৰণে এতিয়া কোনোবাজন অসমীয়াই যে ভাল হ'ব বা মিয়াই যে বেয়া হ'ব সেইটো কেতিয়াও নহয় আমি যেহেতু তেওঁলোকৰ পৰা আজিলৈকে কোনো অসুবিধা ইয়াতে সন্মুখীন হোৱাই নাই গতিকে এই ক্ষেত্ৰত মানে কোনো ধৰণৰ সবে মিলা মিছাকে থাকিব লাগে অসমখন মাজত দুগৰাকী শিক্ষয়িত্ৰী বাইদেউ আছে আৰু লখিমপুৰৰ পৰা এগৰাকী বাইদেউ আছে আৰু এগৰাকী মংগলদৈৰ পৰা আছে আমাৰ ফকিৰগঞ্জত আহি তেখেতসকলে শিক্ষয়িত্ৰী তো বাইদেউ প্ৰথমে আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মোৰ ঘৰ লখিমপুৰ মই 2020 চনৰ পৰা আহিছো ফকিৰগঞ্জত 4 বছৰ হ'ল 4 বছৰ হয় কিবা অসুবিধা পোৱা নাই একো অসুবিধা পোৱা নাই বৰ্তমানতে নামটো চলি আছে নামটো কৈ দিব বাইদেউ নামটো ৰীমা পেগু হয় বাইদেউ নমস্কাৰ মোৰ নাম ৰীনা বৰুৱা চলিহা মোৰ ঘৰ দৰং ডিষ্ট্ৰিক্ট মংগলদৈ হয় আৰু মই ইয়াত 2023 চনৰ মানে 1 জনৰ পৰা জয়েন কৰিছো এবছৰ হৈ গ'ল ইয়াতে আহি যথেষ্ট সুখী অনুভৱ কৰিছো হয় ইয়াতে পুই আছে বিশেষকৈ বিশেষতাকে মিয়া সম্প্ৰদায়ৰ মানুহ ইয়াতে বেছি তো সকলোৰ লগত মিলা প্ৰীতিৰে চলি আছে একদম কোনো কথা নাই একদম মোৰটো কোনো টেনচনে নালাগে মই গধূলি সময়টো ওলাই আহো চাব গ'লে মোৰ কোনো কিবা এটা লাগা হ'ল মই ওলাই আহি লৈ যাওঁ মই ঘৰৰ পৰা মাক কয় যে মই যে মাকো টেনচন ল'ব নালাগে তাতকে ইয়াতেহে মই কোনো মানে বহুত মানে মানুহৰ পৰা সহায় মানে হেৰিখিনি বহুত পাইছো সঁচাকে ক'বলৈ গ'লে কিন্তু দূৰত্বটো মোৰ ঘৰৰ পৰা বহুত মানে ডিষ্ট্ৰিক্ট হিচাপে বহুত দূৰ হয় কিন্তু মানে সহায় সহযোগিতাখিনি মানে গোটেই মানুহৰ পৰা গোটেইখিনি পাইছো কিন্তু বহুত মানে ভাল লাগিছে আৰু থাকি কিমান দিন হ'ল আপোনাৰ ইয়াত মোৰ এবছৰ হৈ গৈছে ইয়াতে আমাৰ সংখ্যালঘু মানে মিয়া সম্প্ৰদায়ৰ মানুহ বেছি আছে সেইটো ফালৰ পৰা আপোনালোকে কিবা অসুবিধা বা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বই লগা হোৱা নাই এতিয়ালৈকে আৰু বৰ্তমান সময়ত দেখা গৈছে যে আপাৰ উজনি অসমত যেনেকুৱা ধৰক শিৱসাগৰ বা তিনিচুকীয়াত আমাৰ এইফালৰ লেবাৰ শ্ৰেণীৰ মানুহ কিছু গৈ তাতে জীৱিকা অৰ্জনৰ বাবে গৈছিলে তেওঁলোকৰ ওপৰত অত্যাচাৰ হোৱা দেখিবলৈ পায় সেইটো বিষয়ত কি প্ৰতিক্ৰিয়া দিব আপুনি হয় সেইটো এতিয়া কেনেকুৱা এটা কি ষড়যন্ত্ৰ চলি আছে সেইটো এতিয়া গম নাপাম কিন্তু তাৰ মানে সেইটো হ'ব নালাগে এজনৰ দুখ হ'ব পাৰে এজনৰ কাৰণে গোটেই জাতিটোক দুখ দিয়াটো এটো ভুল হয় আমাৰ কাৰণে এতিয়া কোনোবাজন অসমীয়াই যে ভাল হ'ব বা মিয়াই যে বেয়া হ'ব সেইটো কেতিয়াও নহয় আমি যেহেতু তেওঁলোকৰ পৰা আজিলৈকে কোনো অসুবিধা ইয়াতে সন্মুখীন হোৱাই নাই গতিকে এই ক্ষেত্ৰত মানে কোনো ধৰণৰ সবে মিলা মিছাকে থাকিব লাগে অসমত থাকো মানে আমি সব অসমীয়া অলপ ইয়াৰ পৰা যাওঁতে অলপ খুন্দিয়াও হৈ যায় হয় হয় সুন্দৰ একেবাৰে কোনো নিৰাপত্তা কোনো কৈছে না মোক বাছ ড্ৰাইভাৰ পৰ্যন্ত মোক বহুত হেল্প কৰে মই মানে গোটেইখিনি হেল্প পাইছো মই গধূলি আহি মই 7টা মই ছুপাৰটো যে নাইট ছুপাৰটো মই গুৱাহাটী গৈছো কোনো ধৰণৰ অসুবিধা মই আজিলৈকে মানে সন্মুখীন হোৱা নাই আৰু সব মানুহ মানে ইমান সহায়খিনি বহুত আছে কিন্তু তেওঁলোকৰ সেইখিনি মই মানে তেওঁৰ ওচৰত মানে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ ভাল লাগিছে আমাৰ মিয়া মানুহৰ ফালৰ পৰা বা মুছলিম মানুহৰ ফালৰ পৰা কোনো ধৰণৰ অসুবিধা বা কোনো ধৰণৰ মই বহুত ভাল পাইছো এইবিলাক মানে যিমান মানে চাপ মানদণ্ড আৰু যিমান ধুনীয়া পৰিৱেশ মানুহে এনে কয় যে এইবিলাক আপোনাৰ লোৱাৰ আছাম আছে এফালে আমাৰ আপাৰ আছাম মানুহবিলাক আহিলে অসুবিধা হয় হেনয় তেনয় আৰু এইবিলাক একো কথা পোৱা নাই বা বিশেষকে মানুহবিলাক যিমান প্ৰেম কৰে মোক আৰু যিমান প্ৰেম পাই আছো এইটো মোৰ কাৰণে বহুত বেছি আৰু বৰ্তমান সময়ত দেখা গৈছে যে আমাৰ উজনি অসমত যেনেকুৱা ধৰক শিৱসাগৰ বা আপোনাৰ তিনিচুকীয়াত যেনেকুৱা ধৰক আমাৰ এই মুছলিম মানুহবিলাকক অত্যাচাৰ বা এটা হেৰি কৰি আছে সেইটো বিষয়ত আপুনি কি প্ৰতিক্ৰিয়া দিব প্ৰতিক্ৰিয়া বিশেষকে দিম যে এইবিলাক যিমান আমাৰ জাতিগুণ জনগোষ্ঠীৰ মানুহ আছে এইবিলাক বিশেষকে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহবিলাক যিবিলাক মানে বাহিৰত গৈ থাকি কৰি নিজৰ পৰিয়াল চাই আছে তো তেখেতলোকৰ ওপৰত যদি এইবিলাক বিপদ আহে এইবিলাক মানে বহুত বেয়া কথা এইবিলাক আমি ভাবো যে যেনেকুৱা আমি সবে মিলি এটা ভাল পৰিৱেশ দি আছো সবে মিলি পাতি আছো সবে ধুনীয়াকে চলি আছো এনেকুৱা ভৱিষ্যতো আমি ধুনীয়াকে চলো যাতে আমাক একো প্ৰব্লেম নহয় আৰু ইয়াততো বিশেষকে মই একো প্ৰব্লেম পোৱা নাই ধুনীয়াকে শান্তিৰে আছো আৰু মানুহৰ প্ৰতি মানে প্ৰেম ভাৱ পুৰা পাই আছো একো প্ৰব্লেম ঠিক আছে ধন্যবাদ